এতিয়া আমি আছো জালুকবাৰী আৰু এইটো সৃষ্টি এপাৰ্টমেণ্টত আমি কাম কৰি আছিলো। সো মই নিজেও কৰিছো, অসমীয়া ল'ৰা হিচাপে কামবিলাক শিকিব ট্ৰাই কৰিছো আৰু মোৰ মিস্ত্ৰীও কৰিছে। ওপৰ ফালে দেখাই দিব, আমি পিভিসি সিলিং কৰাইছো। 3খন সিলিং হৈছে ইয়াতে। ইয়াতে আপোনাৰ গোল্ডেন পাৰ্টি পিভিসি বোৰ্ড লগোৱা আছে আৰু ইয়াতে উডেন পিভিসি পেনেল লগোৱা আছে গোটেই ট্ৰে বিলাকত। আৰু ইয়াতে গোল্ডেন পাৰ্টি আৰু সিলভাৰৰ এই লুকছটোৱে বহুত ভাল লাগে সিলিঙত। আৰু ইয়াতে এটা জইন কৰি গৈছিলে, জইন কৰোঁতে কি হ'ল মানে 10 ফুট বাই 10 ইঞ্চি আহে বোৰ্ডবিলাক। তো ইয়াতে যেতিয়া জইন কৰি গ'ল, বৰ্ডাৰ কৰি গ'ল, ইয়াতে এইবিলাক গোল্ডেন পট্টি আহে আজিকালি। তো এইটো দুইফালে লগাই দিছোঁ যাতে ধৰিব নোৱাৰে আৰু চিলিংখন ভাল দেখা যায়। তো আমি ইয়াতে 3D পেনেলটো কি কৰিছোঁ, প্ৰথমতে পিভিসি পেনেল ইয়াতে মাৰি লৈছোঁ। মাৰিলো এইখিনিত একচুৱেলি এইখিনিত আমি পিভিসি পেনেল লগোৱা নাই, এইখিনিত এক সাইডে পাৰ্কে লাগিছে, ইয়াৰ ওপৰত লাগিছে। এই যিখিনি মজাইক টাইলছ লগাইছো গ্লাছৰ, এইখিনি আমি ডাইৰেক্ট ৱালত লগোৱা নাই। প্ৰথম পিভিসি পেনেলটো চিধাকে মাৰি লৈছো, তাৰ ওপৰত লগাইছো। মানে কি হয়, আমি যদি অকল ৱালত এইখিনি কৰো, তেতিয়া ইয়াত যদি পিভিসি নাথাকে, এইখিনিৰ কাৰণে আকৌ বেলেগকে ৱালটো পেইণ্ট কৰিব লাগে। আৰু ইয়াৰ বস্তুটো যেতিয়া আমি ওপৰত লগাইছো, তেতিয়া ৱালটো বেয়া নহয়। কেতিয়াবা যদি ধৰক ট্ৰেণ্ডবিলাক চেঞ্জ হৈ থাকে, 5 বছৰ পিছত যদি বাইদেউতে ভাবে এইটো গ্লাছৰ মজাইক টাইলছটো উঠাই দিম, তেতিয়া ৱালটোত একো এফেক্ট নকৰে, কাৰণ পিভিসি পেনেলৰ ওপৰত লাগিছে। আৰু পিভিসি পেনেলৰ ওপৰত সিলিকনটো বহুত ধুনীয়াকে লাগে, মানে চিমেণ্টতকে এইবিলাক ফাইবাৰত বেছি ভালকে লাগে। তো ইয়াতে আমি মজাইক টাইলছ লগাইছো, লগতে মল্ডিং কৰা হৈছে নিজে। গতিকে মজাইক টাইলছটো আপোনালোকে এনেকে মাজতো সেটআপ কৰিব পাৰে, কিন্তু বাইদেউ যেহেতু এইটো ট্ৰেৰ উডেন লুকছ হৈ গ'ল, লগতে এইটো উডেন লগা আছিলে, বাইদেউ ক'লে যে ইয়াতে উডেন লগাই দিয়া হওক। তাৰপিছত এইপিনে মজাইক টাইলছ লগাই দিছো, ইয়াতে বিট লগোৱা হৈছে, হোৱাইট বিট, ওপৰতো হোৱাইট বিট। আৰু এই পেনেলটোৰ লগতে যেহেতু আমি লাইটৰ কনচেপ্ট ৰাখিছো, ৱাল লাইট, এইটো ডবল ৱাল লাইট আপ ডাউন, এইটো সিঙ্গেল এটা দিয়া হৈছে। ডবল আপ ডাউন লাইট দুটা লগোৱাৰ লগে ইয়াতে গাৰ্ডেনিং, ভাৰ্টিকেল গাৰ্ডেনিং সিট লগোৱা হৈছে। আৰু গাৰ্ডেনিংটো যেতিয়া লাইটৰ ৰিফ্লেকশ্যন কৰে খুব ধুনীয়া লাগে। সো অলপ গ্ৰীনাৰী ফিল এটা দিয়া হৈছে। আৰু ইয়াতে এতিয়া অলপ উকা দেখি আছে, কিন্তু ইয়াত যেতিয়া সোফা হ'ব, সোফা হলে হাফ পাৰ্চন মানে কি হয়, ঢাক খাই যাব। আৰু ঢাক খাই গ'লে খালি ইয়াৰ পৰা ইমানখিনি ওলাই থাকিলে ইণ্টেৰিয়ৰ লুকছটো ধুনীয়া হ'ব। ইয়াৰ পাছত এইপিনেও মজাইক টাইলছ লগোৱা আছে। ইয়াৰ পাছত এইখিনিৰ পৰা এইপিনে পেনেলটো চেঞ্জ কৰি দিয়া হৈছে, এইখিনি মূৰ পাখি থকা পেনেল লগোৱা আছে। দাদাটো ইয়াতে এটা ৱাৰ্ড্ৰব হ'ব, সেইখিনি জেগা এৰি দিয়া হৈছে। এইটো ৱাল টেক্সচাৰ কৰা হৈছে, ইয়াতে ধুনীয়াকে ৱাল লাইট, আপোনাৰ সিঙ্গেল ৱাল লাইট লগাইছো। এই ৱাল লাইটটো লগালে কি হয়, ইয়াতে যদি পেইন্টিং বা কিবা ৰাখে, তাতে লাইটটো ৰিফ্লেক্ট হয়, খুব ধুনীয়া দেখে। আৰু তলফালে দেখাই দিব, ইয়াত টাইলছৰ কাম চলি আছে, ৱাল টাইলছ। এইবিলাক ৱাল টাইলছ হৈ গ'ল, বহুত ধুনীয়া কালাৰ আহে, হোৱাইটতো পাব, এইটো বেলেগ কালাৰ, এইটো ব্লেকটো এইটো খালি উঠাব লাগে, উঠাই আপোনালোকে এইটো ধুনীয়াকে ইয়াত লগাব লাগে। এবাৰ লগাই আকৌ আপুনি উঠাই পেলাই বেলেগতো লগাব পাৰিব। কিন্তু যদি আপুনি লগোৱা সময়ত ধুনীয়াকে ফ্ল'ৰটো চাফা কৰি লয়, ইয়াত ধূলি চুলি নালাগিলে গ্লুটো ঠিকেই থাকে। যদি ধূলি বালি লাগে, গ্লুটো অলপ কমি যায়। কিন্তু এবাৰ লগোৱাৰ পাছত 7-8 বছৰ কোনো প্ৰব্লেম নাই। আপুনি জপিয়াই থাকক, একো কথা নাই। এইবিলাক ফ্ল'ৰ টাইলছ আহি গৈছে, ধুনীয়া গ্ৰেনাইট লুকছ আছে। তো ইয়াতে জাষ্ট এইটো উঠাব লাগে, আপুনি নিজেও লগাব পাৰিব, বা যদি আপোনাৰ টাইম নাথাকে আমাক ক'লে আমিও লগাই দিম। এইটো জাষ্ট এনেকৈ উঠাব লাগে, অলপ ফ্ল'ৰটো ধুনীয়াকৈ আমি চাফা কৰি ল'ব লাগিব, যাতে চাৰ্ফেচটো ধূলি চুলি নাথাকে, তেতিয়া এডহেচিভটো বহুত দিন লাইফ থাকে। বাকী এইটো আপোনাৰ টায়াৰৰ দৰে বস্তু, গতিকে য'ত যিমান কৰক ইয়াত ফাৰ্নিচাৰ উঠাই দিলেও একো কথা নাই। তো বহুতে ভাবে যে এইটো আঠাৰ বস্তু কিমান দিন যাব, এইটো বস্তু আপুনি গাড়ী চালে গম পাব, যেনেকৈ বেন কৰিলে একো নহয়। এনে কিমান বছৰ লাষ্টিং কৰিব? এইটো 7-8 বছৰটো কোনো টেনশ্যনে নাই, একদম গ্ৰথি থাকিব। এইটো ৱাশ্বেবল নে? ৱাশ্বেবল হয়, পানী দি মুচিব পাৰিব, পানী দি মুচি দিব পাৰিব, আপুনি মেপো কৰিব পাৰিব। হোলচেল ৰেটত বেছিকৈ ল'লে হোলচেল ৰেটত পাব, আৰু যদি আপুনি 2 পিচ পায় এইটো ৰিটেল ৰেট হৈ যাব। আৰু নাম্বাৰটো যোগাযোগ কৰিব। আৰু এখন লগাই দেখাই দিছোঁ, লুকছটো চাওক আপুনি। এইটো এটা ঘি কালাৰ আছিলে, ইয়াত এতিয়া এইটো মাৰ্বল লুকছ আহি গৈছে, ধুনীয়া ৱাটাৰৰ দৰে। ইয়াত 2জন মানুহ হ'লে ভাল হৈ মিলাবৰ কাৰণে লগাব, আপুনি অকলেও লগাব পাৰে। আৰু টাইলছত যিটো জইন আহে, ইয়াত জইনটো নাহিব, চাব পুৰা মিলি যাব। তাৰমানে এইটো টাইলছ লগালেও হ'ব? এইটো টাইলছ নলগালেও আপুনি যদি ফ্ল'ৰটো প্লাষ্টাৰ কৰে, প্লাষ্টাৰ কৰি গোলাটো মাৰি ল'ব লাগিব।
আমাৰ যিটো ক'লা বুলি কয় অসমীয়াত সেইটো মাৰি লৈ তাৰ ওপৰত লগাব পাৰিব ইয়াতে এতিয়া আপুনি চাফা ভৰিৰে ধুনীয়াকৈ ইয়াত জঁপিয়াই থাকিলেও একো কথা নাই তো এই টাইলছবিলাক এবাৰ লগাই দিয়াৰ পিছত এইটো ফিক্স হৈ যায় তো ইয়াত যদি ধৰক আপোনাৰ ট্ৰেণ্ড চেঞ্জ হৈ থাকে বোলে মই 5 বছৰ পিছত এইটো নালাগে মই উঠাই ল'ম নিজে উঠাই ল'ব পাৰিব আৰু মাজত যেতিয়া কেতিয়াবা কিবা এখন কোনোবা বাচ্ছা যদি ডেমেজ কৰি দিয়ে ধৰক কাটি দিলে হাতুৰি চাতুৰি মাৰি দিলে এখন চেঞ্জ কৰি আপুনি এখন কিনি আনি পেলাই লগাব পাৰিব তো বহুতেই ভাল হয় এখন টাইলছ আপুনি যদি কাজাৰীয়া টাইলছ এখন লগাব যায় মিস্ত্ৰীৰ খৰচ লৈ এতিয়া 800 টকাৰ পৰা 1000 টকা পৰে তো এইটো আপোনাৰ বহুতেই কমত আহিব আপুনি ফোন কৰিলে গম পাব ৰেটটো মই কাৰণ আজি ভিডিঅ' বনাই আছো আকৌ 6 মাহ পিছত ৰেটটো ইফাল হয় সেইকাৰণে ফোন কৰিলে ৰেটটো গম পাই যাব বহুতেই কমত হ'ব ইয়াতে যদি টাইলছত ডাইৰেক্ট মোবাইলটো পৰে মোবাইলটো কৰিলে ভাঙা চান্স আছে ইয়াত কিন্তু এটা এনেকুৱা এটা ফেব্ৰিক আছে যিটো মানে অলপ ৰাফ হয় বস্তুটো মানে ইয়াত মোবাইল এটা পৰিলেও ইয়াত ফাটি নাযায় ডিসপ্লেটো নাভাঙে আৰু ঠাণ্ডাৰ দিনত আপোনালোক ইয়াত খোজ কাঢ়িলে ঠাণ্ডা লাগিব কিন্তু ইয়াত ঠাণ্ডা নালাগে মানে কাৰ্পেটৰ দৰেও হৈ গ'ল একেলগে ইয়াৰ পাছত আৰু কাৰ্পেট নালাগে এইটো ৰুমৰ পাছত আমি এইটো ৰুমৰ কাম কমপ্লিট হোৱা নাই আৰু আছে লগাব ইফালে দেখাব ইয়াতে পাকঘৰটো লগোৱা আছে পাকঘৰ ইয়াতে আপোনালোকে মডুলাৰ কিচেনৰ কাৰণে আমাক যোগাযোগ কৰিব পাৰে আমাৰ কাম চলি থাকে বাকী সিলিং হৈ গ'ল ৱাল হৈ গ'ল এইবিলাক ডেকৰেশ্যনৰ কাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব আমি সিলিঙৰ কাম দেখিছে আপুনি সিলিঙৰ কাম কৰোঁ ৱালৰ ডেকৰেশ্যন কৰোঁ যিকোনো হোম ডেকৰেশ্যনৰ কাৰণে আমাক যোগাযোগ কৰিব পাৰে আৰু ইয়াত বাজেটে লাহে লাহে আৰু বেলেগ কাম কৰিব গতিকে এইটো 3 BHK ফ্লেট হয় বাকী ৰুমবিলাকৰ কাম তেনেকৈ কৰা নাই বাজেটে ড্ৰয়িং ৰুমটো কিচেন ৰুমটো ইফালে এটা ৰুমৰ কাম কৰিছে গতিকে আপোনালোকে যদি কামবোৰ ভাল পাইছে আপোনালোকে কনসেপ্টবিলাক চেঞ্জ কৰিব পাৰে আমি ডিজাইন দি দিম আপোনালোকক বোলে নাই ইয়াতে মোক 3D পেনেলটো হোৱাইট লাগে বা মোক মজাইক প্লেচটো মাজত লাগে বা মই টিভি ৰাখিব বিচাৰো ইয়াতে এখন কৰি পেলাই টিভি ইয়াত ৰাখিব পাৰে টিভি পেনেলৰ কাৰণেও হৈ যায় গতিকে টিভি বোৰ্ড হওক মডুলাৰ কিচেন ৱাৰ্ড্ৰব সিলিং ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ এলিভেটৰৰ যদি ডিজাইন লাগে সকলোবোৰ আমি কৰিব ট্ৰাই কৰি আছো আৰু গোটেইখিনি আমাৰ অসমীয়া ল'ৰা গতিকে কোৱালিটি কাম হ'ব ফিনিচিং চালে আপোনালোকে গম পায় গতিকে কামো ভাল পাব মালো ভাল পাব আৰু গুৱাহাটীৰ ভিতৰত হ'লে আমি যিকোনো জায়গাতে সার্ভিস দিবলৈ রেডি গুৱাহাটী যদি বাহিৰৰ পৰা ফোন আহে বা বাহিৰত যদি কাম কৰিব বিচাৰে এটা ঘৰৰ সম্পূৰ্ণ কাম দিলেহে আমি কৰিবলৈ সুবিধা হ'ব মানে আমি যাওঁতে ট্ৰান্সপোৰ্টেশন খৰচ থাকে লৰাখিনি যাব তাতে থাকিব কৰিব কিন্তু সৰু এখন সিলিঙৰ কাৰণে আমি বাহিৰত গৈ কৰিব নোৱাৰো গতিকে ভিডিঅ'বিলাক কন্টিনিউ চাই আছে মৰম দি আছে ভাল লাগিলে যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকক মই এই ইন্টেৰিয়ৰ কামৰ বাহিৰে হোলসেল মাৰ্কেটবিলাক এক্সপ্লোৰ কৰিব ট্ৰাই কৰোঁ যিকোনো ধৰক ইন্টেৰিয়ৰ ৰিলেটেড ফাৰ্নিচাৰ হৈ গ'ল গোল্ড হৈ গ'ল আপোনাৰ ঘৰৰ গাড়ী এখন হৈ গ'ল এইবিলাক ক'ত কেনেকৈ কিমান এফৰ্ডেবল প্ৰাইজত পায় সেইবোৰ দেখাব ট্ৰাই কৰোঁ তো বাহিৰৰ লুকছটো দেখাই দিছোঁ এবাৰ আহি যাওক এপাৰ্টমেণ্টবোৰ গতিকে এইটো হৈছিলে এপাৰ্টমেণ্ট আৰু বাহিৰৰ বৰষুণ হৈ আছে তো এইটো এটা কমপ্লেক্স হয় এইটো সৃষ্টি ৰেচিডেঞ্চি গতিকে ইয়াত 2-1 ফ্লেটত কাম কৰা হৈছে এনেকৈ যদি আপোনালোকে যেহেতু আমি এপাৰ্টমেণ্টবিলাকতো কাম কৰি আছোঁ গতিকে কামটো নিশ্চয় বাহিৰতে ভাল পোৱাৰ কাৰণে কৰিছে তাৰপিছত ফাইনেল লুকটো দেখাই দিওঁ এইটো এনেকৈ উঠাই দিলে এইটো সাংঘাতিক আছে এনেকৈ মানে নিগনি যে আমি থান পাতোঁ তাতকৈ ডেঞ্জাৰ এইটো ইয়াতে লগাই দিলে এতিয়া লাগি যাব খুলিব পাৰি না নহয় এইটো সেইটো খুলিব পাৰি তেতিয়া অলপ ব্লুটো আপোনাৰ কমি যাব আকৌ আপুনি ফেভিকুইক দি পেলাই বেলেগত লগাব পাৰে মানে সেকেন্ড টাইম ইউজ কৰিব পাৰি বেলেগ গ্লাছ আইটেম গতিকে ফাৰ্ষ্ট টাইম লগাওঁতে ভালকৈ লগালে ৰিইউজ যদি আপুনি উঠাওঁতে সাৱধানে উঠায় তেতিয়া ৰিইউজ কৰিব পাৰে ইয়াত কমপ্লিট ইয়াতে পাঁচখনকৈ লগাৰ পাছত ইয়াত মল্ডিং হোৱাৰ পাছত ৱালখন সম্পূৰ্ণ বেলেগ দেখা যাব ইয়াতে আমি 3D পেনেল লগাইছোঁ এইটো আপোনাৰ চিলিকনেদি লগোৱা হৈছে এইটো চেল্ফ এডিচিভ নহয় ইয়াত ব্ৰাউন কালাৰ আহে হোৱাইট কালাৰো আহে ইয়াতে আমি এইটো হেভি সুপাৰ হেভি কোৱালিটি গাৰ্ডেনিং চিট লগাইছোঁ ভাৰ্টিকেল গাৰ্ডেন এইটো আপোনালোকে নিজৰ কাৰণে মঙাব পাৰে এখন ইয়াত দুখন আহিছে কমপ্লিটকৈ আৰু আপুনি পাৰ্টকৈ আপোনালোক দেখুৱাম আৰু ইয়াত তলত আমি এইটো ফ্লোৰ টাইলছ লগাইছোঁ 2x2 সাইজত আহে তো খুবেই ধুনীয়া ইয়াত মানে কি হয় আপোনাৰ যদি ধৰক মোবাইল ফোন এটা এইটো নৰ্মেল টাইলছত আপোনাৰ ফোনটো ওপৰৰ পৰা পৰিলে ভাঙিব পাৰে আৱাজ শুনিছে নাভাঙে আৰু এটা 3D কোটেডৰ দৰে আপোনাৰ ৰাফ সাৰফেস এটা আছে
বাকী টাইলছত আপোনাৰ স্লিপাৰী হয় বা আপুনি ঠাণ্ডাটো ফিল কৰে। এইটো লগোৱাৰ পাছত ঠাণ্ডাৰ দিনতো সেই ঠাণ্ডাটো ফিল নকৰে। গতিকে খুবেই সুন্দৰ। আপোনালোকে ডাইৰেক্ট টাইলছৰ ওপৰতো লগাব পাৰে আৰু প্লাষ্টাৰ কৰি পেলাই যিটো খোলা মাৰি দিয়া হয় তাৰ ওপৰতো লগাব পাৰে। খুবেই ফাষ্ট মুভিং আইটেমছ হয়। আমাৰ বহুত অৰ্ডাৰ আহি আছে। চ' ইয়াত ডেকৰেশ্যনৰ কাম নিজে কৰি আছো। আমি অসমীয়া ল'ৰাবিলাকে এইবিলাক কাম কৰিব লাগে। গতিকে যিখিনিলৈকে পাৰো নিজে কৰিব ট্ৰাই কৰি আছো। আমাৰ এয়া মজাইক টাইল লগোৱা হৈছে। মজাইক টাইলটো এনেই লগাই থাকোঁতে গম নাপায়, যেতিয়া লগাই উঠি প্লাষ্টিকটো ইয়াৰ পৰা উঠুৱাই দিয়া হ'ব খুব সুন্দৰ লুকছ হ'ব আৰু এতিয়া ৰুমৰ লুকছটোৱে বদলি যাব। তাৰ ওপৰত যেতিয়া আপোনালোকৰ মল্ডিংটো লাগিব, এনেকৈ মল্ডিংটো ছাইডত লাগিলে আৰু খুব ভাল লাগে। কমপ্লিট কামটো হ'লে গম আৰু ইয়াত আপোনালোকে মিৰৰ নালাগে, এনেই আহি থিয় হ'ব পাৰিব। ভাইটি ভাল লাগিছেনে? খুব সুন্দৰ কামৰ মানে আইডিয়া আছে আৰু হাইট থকা ল'ৰাটো ইয়াৰ কাৰণে বেষ্ট হয়। মানে এতিয়া প্লাষ্টিকখিনি উঠাই দিলে এনেকৈ প্লাষ্টিকবোৰ উঠাই দিব লাগে। মুঠতে 9টা বজাত ওলাম হা। আপুনি মোক তাত গাড়ীখন ড্ৰাইভাৰটো কৈ দিব 9টা বজাত মোৰ তাত আহিব কাৰণে। আপোনালোকে এখন দুখন নিজে লৈ গৈও লগাব পাৰে আৰু বেছিকৈ অৰ্ডাৰ থাকিলে আমাক ক'লে আমি গৈ লগাই দিম। এই PVC চিলিং কাম কৰা হ'ল, তাৰপাছত আপোনাৰ ৱালৰ কাম কৰা হ'ল ধুনীয়াকৈ আৰু ইয়াতে ওপৰতো গল্ডেন লুকছ দিয়া আছে আৰু চিলিংখনত এনেকৈ দুটা গল্ডেন পাৰ্টি লগাই দিয়া হৈছে এটা বেলেগ ডিজাইন দিবৰ কাৰণে। আৰু ইয়াতে এতিয়া মল্ডিংটো লগাৰ পাছত আৰু সুন্দৰ লাগিব। ইয়াতে দৰ্জাৰ বাহিৰতো এনেকৈ 3D পেনেল ছুপাৰ হেভি কোৱালিটি লগাই দিয়া হৈছে আৰু দৰ্জাখনৰ ওপৰতো কাম হ'ব লাহে লাহে, অলপ দেৰিকৈ কৰাব আৰু আপোনালোকে এনেকুৱা 3D পেনেল এনেকুৱা কাম কৰাব বিচাৰিলে আমাক যোগাযোগ কৰিব।